যে আমাৰ পৰম্পৰা নাও খেলখন ইতিমধ্যে অসমৰ পৰা লুপ্ত হোৱাৰ সম্ভাৱনা হৈ উঠিছে। গতিকে আমি এই সময়তে আমাৰ নেলি ডিমাল বসুন্ধৰীকে যুৱ নেতাসকলে আলোচনা কৰি আমি আমাৰ এখন কমিটি গঠন কৰা হৈছে। কমিটিৰে আমি আমাৰ সভাপতি উপসভাপতি সদস্যসকলে সকলোৱে আলোচনা কৰি এই যিটো খেলখন নাও খেলখন নোহোৱা হেতুকে হৈছে, গতিকে আমি আৰম্ভ কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু সিদ্ধান্ত লৈ আজি আমি খেলখন অনুভৱ কৰি আৰু খেলখন যি আমাৰ এই ইয়াত প্ৰায় 20,000ৰো অধিক লোক খেলখন চাবলৈ আহিছে। গতিকে আমি নিজকে কমিটিখনে গৌৰৱ কৰিছোঁ। গতিকে আগন্তুক দিনত আমি ভাবিছোঁ যিখন খেল নোহোৱা হ'বলৈ বিচাৰি খেলখনক জীয়াই ৰখাৰ কাৰণে আমি এইবাৰ 2 চকীয়াৰে আৰম্ভ কৰিছোঁ। অহাবাৰ আমি 4 চকীয়া দি খেলখন আৰম্ভ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আমি ইতিমধ্যেই আমাৰ সন্মানীয় বিধায়ক পীযুষ হাজৰিকা দেৱৰ লগত আলোচনা হৈছে, তেওঁ একমত কৰিছে। গতিকে আমি এই খেলখন মৰি যোৱা খেলখনক জীয়াই ৰখাৰ কাৰণে সম্পূৰ্ণভাৱে আমি আমাৰ বিধায়কৰ লগত আলোচনা কৰি যুৱ বন্ধুসকলৰ লগত আলোচনা কৰি আমি আগন্তুক দিনত এই খেলখন যেন আকৌ আজি প্ৰায় 10-12 হাজাৰ মানুহ হৈছে, অহাবাৰ যাতে আমি প্ৰায় 50,000 লোক দি আমি খেলখন অসমৰ ভিতৰতে 1 নম্বৰ কৰিব পৰা তেনেধৰণৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। নাও খেলখন আমাৰ যুৱক যিসকল ভাই বন্ধু আছে বগদুবা বসুন্ধৰী মিলি কেনে সেই বন্ধুসকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা তেখেতেও আৰ্থিক সহায় কৰিছে আমাক। আমি তেখেতৰ লগতো গৈ আলোচনা কৰিছোঁ। আলোচনা কৰাৰ পিছত তেখেতে আমাক উৎসাহ দিছে আৰু তেখেতে আমাক নাও খেলখন পাতিবলৈ সকলো ব্যৱস্থা কৰি দিছে আৰু যাতে নাও খেলখন আমি ভৱিষ্যতে যাতে ইয়াতকৈ আৰু ডাঙৰকৈ পাতিব পাৰোঁ তাৰ আশাৰে আমি নাও খেলখন পাতিছোঁ। এই বস্তুটো প্ৰায় লুপ্ত হৈ গৈছিল। এই লুপ্ত হৈ যোৱা বস্তুটো আমি আমাৰ কেইজনমান ব্যক্তিয়ে মিলি আৰু কমিটিখনৰ ল'ৰাখিনিয়ে মিলি যথেষ্ট কষ্ট সহকাৰে আমি আৰম্ভ কৰিছোঁ আৰু ভৱিষ্যতে যাতে ডাঙৰকৈ পাতিব পাৰোঁ তাৰে আশাৰে আমি এই নাও খেলখন পাতিছোঁ।